জাগৰণ লাইভ 24x7 অসম আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন বৃহস্পতিবাৰে ভিআইপি যোগীপাৰা নামঘৰ প্ৰাংগণত পুথিভঁৰালত জাগৰণ লাইভ 24x7 অসম ৱেব পৰ্টেলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় কাৰ্যসূচীৰ সভাপতিত্ব কৰে প্ৰতিষ্ঠাপক সভাপতি ৰত্নদেৱ শৰ্মাই এই সভাত আধৰে জাগৰণ লাইভৰ সঞ্চালক ধৰ্মেন্দ্ৰ কলিতাই জাগৰণ লাইভৰ পঞ্চম বাৰ্ষিকৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই কেক কাটি শুভাৰম্ভ কৰা হয় লগতে প্ৰতিগৰাকী ব্যক্তিক পুষ্পৰে আদৰণি জনোৱা হয় উক্ত অনুষ্ঠানটিত উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী বিশিষ্ট সমাজকৰ্মী তথা বাহিবাদক ভোলাৰাম ক্ৰ জ্যেষ্ঠ ব্যক্তি তথা শিক্ষাগুৰু কামিনী কুমাৰ নাথ জাগৰণ লাইভৰ প্ৰতিষ্ঠাপক সভাপতি তথা ছাত্ৰ নেতা মদন দাস হিৰখ দাস বিশিষ্ট সমাজকৰ্মী ৰাজেন নাথ কুশল জ্যোতি মালাকৰ উমাকান্ত ৰাভা বিশিষ্ট জ্যোতিষী তথা সমাজকৰ্মী অপূৰ্বদেৱ শৰ্মা যতীন দাস দেৱনাথ যোগেন বৰ্মন শিক্ষক শিক্ষয়িত্ৰী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ কৃষক সমাজকৰ্মী ব্যৱসায়ী সংগীত শিল্পী আদিকে কৰি সাংবাদিক বন্ধুসকল উপস্থিত থাকে আজি যিহতিকে শিক্ষক দিৱস সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মতিথি আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকললৈ আমি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ আমি আজি এয়াৰপোৰ্ট যোগীপাৰা নামঘৰ মন্দিৰ প্ৰাংগণত আমি শিক্ষক দিৱস অনুষ্ঠানটো আয়োজন কৰিছোঁ জাগৰণ লাইভ নিউজ চেনেল অৰ্থাৎ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত আৰু জাগৰণ লাইভ নিউজ চেনেলটো 2020 15 আগষ্টত জন্ম লাভ কৰিছিলে আৰু 2024 আমি পঞ্চম বাৰ্ষিকত আমি ভৰি দিছোঁ এই চেনেলটো প্ৰতিষ্ঠা দিৱস উদ্দেশ্যে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু বিশেষকৈ এই অনুষ্ঠানটো কৰাৰ বাবে যথেষ্ট শিক্ষকসকল আহি কামৰূপ জিলাৰ শিক্ষকসকল আহি আমাৰ অনুপ্ৰেৰণা যোগালে আৰু কিছুমান ব্যক্তিয়ে ছ'চিয়েল মাধ্যমত আমাৰ এই অনুষ্ঠানটো লৈ বেয়া মন্তব্য কৰিছে বুলি মই খবৰ পাইছোঁ যিসকল ব্যক্তি বেয়া মন্তব্য কৰিছে মোৰ ক'ব লগা একো নাই এইকাৰণে ক'ব লগা একো নাই তেখেতে হয়তো নাজানে গুৰু শিষ্যৰ মিলন কি বস্তু তেখেতৰ হয়তো এই অভিজ্ঞতাখিনি নাই আৰু যিসকল ব্যক্তিয়ে কৈছে তেখেতক ক'বলৈ দিছোঁ যিটো বস্তু বেয়াটো নাচালে হ'ল ভালটো চালে হ'ল আৰু অনাগত সময়ত আমি অসমৰ বিভিন্ন স্থানত এই অনুষ্ঠানটো কৰিবলৈ আমি দিহা কৰিছোঁ অহা বছৰ হয়তো আমি নগাঁও আমি ভাবিছোঁ নগাঁৱত কৰাৰ বাবে তাৰ পৰা আমাৰ বহু ব্যক্তি আমাৰ লগত যোগাযোগ কৰিছে অহা বছৰলৈ আৰু আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সভাপতি আছে সভাপতিৰ মুখেৰে পলাকবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ 24 NE